মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক এই চেনেলটোলৈ আদৰণি জনাই আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আজি আমি আলোচনা কৰিম ক্লাছ 11 ৰ ইংলিছৰ বাবে অতি ইম্পৰ্টেন্ট টপিকটো হৈছে স্পিচ ৰাইটিং। এতিয়া বহুতে হয়তো স্পিচ ৰাইটিং আগতে পোৱা নাই, কি বস্তু অসুবিধা পাবও পাৰা। মই তেওঁলোকৰ বাবে কৈ দিছো যে আমি বিভিন্ন সভা সমিতিয়ে ভাষণে কওঁ বা বক্তৃতা প্ৰদান কৰোঁ, বিভিন্ন জনে কৰে, সেই তাক স্পিচ বুলি কোৱা হয়। গতিকে আমি আমাৰ ক'বলগীয়াখিনি সভা সমিতিয়ে কোৱা কথাখিনিক আমি স্পিচ বুলি কওঁ। গতিকে ক্লাছ 11ত 6 মাৰ্কছ দি ইংলিছৰ কুৱেশ্যন পেপাৰত স্পিচ লিখিবৰ কাৰণে কুৱেশ্যন আহে। তো মই এক্সাম্পল হিচাপে আজি ডিছকাছ কৰিবলৈ তোমালোকক যিখিনি একেবাৰে চিনাকি নহয় বিষয়টোৰ ওপৰত তেওঁলোকৰ বাবে মই এটা এক্সাম্পল হিচাপে টপিক এটা লৈছো। কুৱেশ্যনটো ধৰি লোৱা, ৰাইট আ স্পিচ টু বি ডেলিভাৰ্ড ইন দ্য স্কুল এছেম্বলি অন দ্য টপিক ভেলু অফ গেমছ এণ্ড স্পৰ্টছ, ৱৰ্ড লিমিট 100 to 150। এনেকৈ কুৱেশ্যনত দিয়া থাকে। অৰ্থাৎ আমাৰ স্কুলসমূহত ৰাতিপুৱা যিটো এছেম্বলি হয় বা প্ৰাতঃ সভা হয়, সেই প্ৰাতঃ সভাত তুমি ইয়াত দিয়া বিষয়টো ভেলু অফ গেমছ এণ্ড স্পৰ্টছ তাৰ ওপৰত আজি তোমাৰ পাল পৰিছে বক্তব্য বা ভাষণ প্ৰদান কৰিব লাগিব। শ্বৰ্ট হ'ব সেইটো, যিহেতু কম সময়ৰ বাবে। তেনেকুৱা এটা নিজেই কল্পনা কৰিব লাগে, যিটো টপিকছ দিয়া থাকে সেই টপিকটো নিজে ভাবি ল'ব লাগে। তো বিভিন্ন টপিক থাকিব পাৰে, ইম্পৰ্টেঞ্চ অফ বুকছ থাকিব পাৰে, ইম্পৰ্টেঞ্চ অফ ডিচিপ্লিন ইন লাইফ থাকিব পাৰে, বা বুকছ আৰ আৱাৰ বেষ্ট কম্পেনিয়নছ, এইবোৰ মই আগতে অহা কুৱেশ্যনবিলাকৰ কথা কৈছোঁ। বা দ্য ইম্পৰ্টেঞ্চ অফ ফিজিকেল এক্সাৰচাইজ, এনেকুৱাবিলাক বিশেষ টপিকবিলাকৰ ওপৰত থাকিব পাৰে। তো আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ভেলু অফ গেমছ এণ্ড স্পৰ্টছ। তো ভাবি লোৱাচোন, আমি এনেকুৱা প্ৰাতঃ সভাত যদি কিবা এটা ক'বলৈ আৰম্ভ কৰোঁ, নিজৰ মাতৃভাষাতে হওক বা ইংলিছতে হওক, আমি সম্বোধন কৰিব লাগিব। গতিকে আমি এই ধৰণে লিখিম। টপিকটো পৰীক্ষাত যিহেতু লিখোঁ, টপিক নামটো আগতে দিব লাগিব, হেডিং ভেলু অফ গেমছ এণ্ড স্পৰ্টছ। তাৰপিছত আমি আৰম্ভ কৰিছোঁ এনেকৈ, গুড মৰ্ণিং টু অল ৰেছপেক্টেড প্ৰিন্সিপাল, টিচাৰ্ছ, brothers, sisters, and dear friends. Today, I am here to speak on the topic value of games and sports in our lives. এইখিনিতো নিশ্চয় বুজাব নালাগে। প্ৰথমে সকলোকে প্ৰাতঃ সভাত উপস্থিত থকা সকলোকে সম্বোধন কৰিছে আৰু কৈছে আজি মই এই বিষয়টো, এই টপিকটোৰ ওপৰত ক'বলৈ ওলাইছোঁ। তাৰপিছত আমি আৰম্ভ কৰিব লাগে, গেমছ এণ্ড স্পৰ্টছ আৰ নট জাষ্ট এবাউট ফান। ফান মানে খেল ধেমালি, অকল ধেমেলীয়া নহয়, এইটো ধেমালি কৰিবলৈ খেলা নহয়। দে আৰ এছেঞ্চিয়েল ফৰ আৱাৰ ফিজিকেল এণ্ড মেণ্টেল ৱেলবিং। কিহৰ কাৰণে গুৰুত্বপূৰ্ণ খেল ধেমালি? আমি কৈছোঁ যে আমাৰ দুইটাই, ফিজিকেল শাৰীৰিক আৰু মানসিক সুস্থতা ৰাখিবৰ বাবে ইয়াৰ প্ৰয়োজন। They keep us fit, active and energetic. এনেকৈ আমাক খেল ধেমালিয়ে ফিট কৰি ৰাখে। ৰেগুলাৰ পাৰ্টিচিপেশ্যন ইন স্পৰ্টছ ইম্প্ৰুভছ আৱাৰ ষ্ট্ৰেংথ, ষ্টেমিনা এণ্ড ইমিউনিটি। এইখিনিক আমাক ইম্প্ৰুভ কৰে, স্বাস্থ্যৰ শৰীৰত ইম্প্ৰুভ কৰে। এইখিনি থাকেই, আমাৰ অলপমান ষ্টেমিনা থাকে, ষ্ট্ৰেংথটো আছেই ধৰা, আৰু ইমিউনিটিও থাকে। যদি আমি খেল ধেমালি কৰোঁ, সেইবোৰ ইম্প্ৰুভ হয়, বাঢ়ি যায়। গতিকে খেলিব লাগে। মোৰ অভাৰ স্পৰ্টছ টিচাৰ্ছ ডিচিপ্লিন, টিম ৱৰ্ক এণ্ড লিডাৰশ্বিপ। বেলেগ এটা এইটো দৃষ্টিকোণ, এটা বেলেগ এংগল চোৱা। খেল ধেমালি আমি খেলোঁ, নাভাবোঁ। খেল ধেমালি আমাক কি কৰে? আমাৰ ডিচিপ্লিন আমাক শিকায়, ডিচিপ্লিনত থাকিবলৈ আমাক শিকায়। কাৰণ খেলত আমি ডিচিপ্লিনত নাথাকিলে সেইটো খেলিবই নোৱাৰোঁ, জিকিবতো নোৱাৰোৱেই, কিন্তু ভালকৈ খেলিবও নোৱাৰোঁ। জিকা হৰা পিছৰ কথা। টিম ৱৰ্ক,
আমি যিটো খেল খেলিছোঁ তাৰ প্লেয়াৰৰ মাজত আমাৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে হলে অকলে মই কৰিম বুলি ক'লে খেলত আমি আগুৱাব নোৱাৰোঁ গতিকে টিম ৱৰ্ক লাগিব আৰু লিডাৰশ্বিপ কোৱালিটিও ই আমাক গঢ়ি দিয়ে গতিকে খুবেই ইম্পৰ্টেণ্ট স্পৰ্টছ বা গেমছ আমাৰ জীৱনৰ বাবে দে implant a spirit of sportsmanship হলে helping us accept both victory and defeat with grace গতিকে খেল ধেমালি আমাক কি কৰে ইমপ্লান্ট মানে প্লান্ট মানে জানো গছ হলে তো এটো ৰোপণ কৰে ইমপ্লান্ট মানে ৰোপণ কৰে কি কৰে আমাক লিডাৰশ্বিপ কোৱালিটি স্পৰ্টছমেনশ্বিপ যেটো স্পিৰিট হলে খেলুৱৈ সুলভ মনোভাৱটো আমাক ৰোপণ কৰে আৰু কি কৰে যে খেল খেলিম আমি কিন্তু জিকাটো আমি মানুহেই হৰাটোকো আমি গ্ৰহণ কৰিবলৈ আমাক শিকায় কাৰণ হেতু আমি জানিব লাগিব পৃথিৱীত সদায় মই ভাবি থকাটোৱে হ'ব হেতু ভবাটো ভুল কেতিয়াবা মই ভবাৰ বিপৰীতে হ'ব পাৰে তাক গ্ৰহণ কৰিব পাৰিব লাগে এইখিনি আমি খেল ধেমালিয়ে বেছিকে আমাক শিকায় ইন টুডেজ ডিজিটেল এজ many students prefer indoor activities over outdoor sports leading to health issues আজিকালি প্ৰায় বাহিৰৰ আউটডোৰ গেমছ বিলাক ল'ৰা ছোৱালীয়ে বা আমি বৰ প্ৰিফাৰ নকৰা হৈছো ইনডোৰ খিনিয়ে আমি প্ৰিফাৰ কৰো কিন্তু সেইটোৱে কি কৰিছে আমাৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে কাৰণ আমাক ইনডোৰটো লাগেই কিন্তু আউটডোৰটো মাষ্ট এটো লাগিবই So we must balance our studies with sports to ensure overall development. গতিকে পঢ়া শুনাও কৰিব লাগিব হলে কিন্তু আউটডোৰ গেমছও খেলিব লাগিব যেটো আমাক ব্যালেন্সটো আমাক বৰ্তাই ৰাখে Schools should encourage students to participate in games and physical activities to build a healthier and stronger generation. গতিকে এই ক্ষেত্ৰত বিদ্যালয়সমূহেও অৰিহণা যোগাব লাগিব ছাত্ৰ ছাত্ৰীসকলক বা অঞ্চলৰ অন্যান্য ল'ৰা ছোৱালীখিনিকো উৎসাহ যোগাব লাগে বিদ্যালয় এখনে Let us all take a pledge to make sports a part of our daily lives গতিকে শেষত কৈছে কি বুলি যে আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ যে খেল ধেমালি আমাৰ জীৱনৰ এটা পাৰ্ট হওক A healthy body leads to a healthy mind সদায় স্বাস্থ্যৱান শৰীৰেহে আমাৰ ভাল মনৰ সৃষ্টি কৰিব পাৰে থ্যাংক ইউ এইখিনি আমি ক'ব লাগে গতিকে এইটো যেনেকৈ লিখিছো বিষয়বস্তুটোৰ ওপৰত আমি যদি আমাৰ টপিকটো বেলেগ আহে তেতিয়া হলে আমি কি কৰিম সেই টপিকৰ লগত ৰিলেটেড কথাবিলাকে আমি খলনি কৰিব লাগে তো আমি আৰম্ভণিতে প্ৰথম প্যাৰাগ্ৰাফত দিয়া কথা প্ৰায় একে থাকিব অকল টপিকটো চেঞ্জ হ'ব তাৰ পিছত টপিকৰ ওপৰত লিখিম হলে কিন্তু আগতীয়াকে অকনমান কেইটামান আমি এনেকুৱা প্ৰেক্টিস যদি কৰো নপঢ়া যদি আহে তেতিয়াও আমি লিখিব পাৰিম এক্সামত গতিকে আশা কৰিছো এই এটা টপিকে তোমালোকক নিজেই অকনমান প্ৰেক্টিস কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু এই বিষয়টোৰ ওপৰত কিছু তোমালোকক সহায় কৰিব বুলি আশা কৰিছো থ্যাংক ইউ